নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ এবি এণ্ড ইউবি পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট ৰিজনিঙৰ প্ৰশ্ন উত্তৰ। আৰু আপোনালোকে এতিয়াৰ পৰা প্ৰতিদিনে এই চেনেলটোত ৰিজনিঙৰ MCQ টাইপ প্ৰশ্নবোৰ পাই থাকিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, The maximum number of square in the following figure is কাষৰ চিত্ৰটোত থকা বৰ্গৰ সৰ্বোচ্চ সংখ্যা। এই যে চিত্ৰটো দিয়া আছে এই চিত্ৰটোত মুঠ বৰ্গৰ সংখ্যা কিমান? অপশ্যন এ 14, অপশ্যন বি 13, অপশ্যন চি 10, অপশ্যন ডি 9। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? আমি কেনেকৈ ওলাম? আমি প্ৰথমতে সৰু সৰু বৰ্গবোৰ উলিয়াই লওঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9। প্ৰথম কেইটা বোলো 9 প্লাছ আৰু আছে ৰ'ব। তাৰপিছত আমি এনেকৈ এটা পাম, এনেকৈ এটা পাম, দুটা, এনেকৈ এটা পাম, তিনিটা, এনেকৈ এটা পাম, চাৰিটা। কেইটা হ'ল? 4। শেষত আৰু এটা পাম, সেইটো আটাইতকৈ ডাঙৰ বৰ্গ এইটো, যোগ 1। মুঠ কেইটা হ'ল 9 প্লাছ 4 কিমান? 13, 13 প্লাছ 1 কিমান হ'ব? 14। কাৰেক্ট আনচাৰ অপশ্যন এ। এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, হাউ মেনি ৰেক্টেংগলছ আৰ দেয়াৰ ইন দ্য গিভেন ফিগাৰ? প্ৰদত্ত চিত্ৰত কিমানটা আয়তক্ষেত্ৰ আছে? এই যে চিত্ৰটো দিয়া আছে এই চিত্ৰটোত আয়তক্ষেত্ৰ কেইটা? অপশ্যন এ 6, অপশ্যন বি 7, অপশ্যন চি 8, অপশ্যন ডি 9। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? আমি কেনেকৈ উলিয়াম চাই লোৱা। প্ৰথমতে আমি কি কৰিম, সৰুটো ওলাই ল'ম। 1, 2, 3, 4। প্ৰথম কেইটা বোলো 4 আৰু আছে ৰ'ব। এইবাৰ আমি প্ৰথম কেইটা পালোঁ? 4টা পালোঁ, যোগ আৰু আছে। এনেকৈ এটা হ'ব, এটা, দুটা, তিনিটা, 4টা। এইবাৰ কি পালোঁ? 4টা পালোঁ। শেষত আৰু এটা আছে, সেইটো আটাইতকৈ ডাঙৰ এইটো, যোগ 1। কেইটা হ'ল? 4 প্লাছ 4 প্লাছ 1 কিমান হ'ব? 4 প্লাছ 4 8 প্লাছ 1 ইজিকুৱেল টু 9। কাৰেক্ট আনচাৰ অপশ্যন ডি। এইবাৰ আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 3, হাউ মেনি ৰেক্টেংগলছ আৰ দেয়াৰ ইন দ্য ফলোইং ফিগাৰ? তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে? এই যে চিত্ৰটো দিয়া আছে এই চিত্ৰটোত মুঠ ত্ৰিভুজ কেইটা আছে? অপশ্যন এ 9, অপশ্যন বি 10, অপশ্যন চি 11, অপশ্যন ডি 12। এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? আমি কেনেকৈ ওলাম ভিডিঅ'টো চাওক। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। প্ৰথম কেইটা বোলো? 5টা, যোগ আৰু আছে ৰ'ব। 5 প্লাছ
আৰু আছে কেনেকৈ ওলাম আমি এটা দুটা তিনিটা চাৰিটা চাৰি আৰু আছে ৰ'ব আমি কেতিয়া পালো 5 + 4 পালো 5 + 4 এইবাৰ আকৌ দুটা পাম এটা দুটা যোগ 2 শেষত আৰু এটা পাম সেইটো হ'ল আটাইতকৈ ডাঙৰ এ এনেকৈ এ এইটো নাম যদি এ দিওঁ এ বি চি যোগ 1 = 5 + 4 9 9 10 11 12 কেইটা হ'ব 12 কাৰেক্ট আনসাৰ অপশন ডি ইজ কাৰেক্ট আনসাৰ বুজি পাইছে না এবাৰ আইছো আমি কোৱেশ্চন নম্বৰ 4 Question number 4 How many triangles are there in the figure below? এই যে চিত্ৰটো দিয়া আছে এই চিত্ৰটোৰ মুঠ ত্ৰিভুজৰ সংখ্যা কিমান অপশন এ 5 অপশন বি 6 অপশন সি 8 অপশন ডি 9 10 এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোলৈ আহিছো Question number 5 How many triangles are there in the following figure? তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে এই চিত্ৰটোত মুঠ কিমানটা ত্ৰিভুজ আছে অপশন এ 12 অপশন বি 13 অপশন সি 14 অপশন ডি 15 এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আপোনালোকে এই দুটা প্ৰশ্ন আপোনালোকক মই হোমৱৰ্ক দিছো আপোনালোকে কমেন্ট কৰি মোক কমেন্ট বক্সত ইয়াৰ উত্তৰটো জনাব আৰু যদি আপোনালোকে নোৱাৰে তেতিয়াহলে নো বুলি লিখি দিব মই আপোনালোকক এই দুটা প্ৰশ্ন আকৌ বুজাই দিম ধন্যবাদ